মাৰ্ঘেৰিটাৰ পৰা মোদীৰ মন্ত্ৰীসভালৈ পবিত্ৰ মাৰ্ঘেৰিটাৰ চমকপ্ৰদ উত্থান। ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা হলগৈ কেন্দ্ৰীয় মন্ত্ৰী। বিজেপিত যোগদানৰ 10 বছৰৰ পিছতেই পালে ডাঙৰ পুৰস্কাৰ। পবিত্ৰ মাৰ্ঘেৰিটা অসমবাসীৰ বাবে যোৱা প্ৰায় 3 দশক ধৰি চিনাকি এই নাম। প্ৰথমে চিনাকি আছিল তেওঁৰ সুমধুৰ কণ্ঠৰ বাবে। 90ৰ দশকত শ্ৰব্য কেছেটৰ বিজ্ঞাপনত দিয়া সেই সুন্দৰ সাৱলীল কণ্ঠ কোনে পাহৰিব পাৰে। তাৰ পাছতেই পবিত্ৰ মাৰ্ঘেৰিটা চিনাকি হৈ পৰিছিল আলোচনীৰ সম্পাদক লেখক ৰূপে। 1998 চনত অধুনালুপ্ত মায়াৰ আছিল তেওঁ প্ৰতিষ্ঠাপক সম্পাদক। 2000 চনত সম্পাদনা কৰি উলিয়াইছিল সাংস্কৃতিক আলোচনী সাৰেগামা। তাৰ পিছত ভিচিডি আৰু চুটি ছবিৰ প্ৰযোজক হিচাপে গঢ়ি তুলিলে আন এক পৰিচয়। 20খনতকৈও অধিক ভিচিডি চুটি ছবিৰ প্ৰযোজক তেওঁ। অভিনয় কৰিছে কেইবাখনো চিনেমাত। অনুষ্ঠানৰ আঁতধৰোতা অৰ্থাৎ এংকৰ আৰু সাংস্কৃতিক সংগঠক হিচাপেও জনমানসত আছে পবিত্ৰ মাৰ্ঘেৰিটাৰ আন এক সুকীয়া পৰিচয়। 2014 চনত বিজেপিত যোগদান কৰি ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল তেওঁ। বাকপটু আৰু যুক্তিবাদী পবিত্ৰ মাৰ্ঘেৰিটাক ৰাজ্যিক বিজেপিয়ে দায়িত্ব দিলে মুখপাত্ৰৰ। কথাৰে সদায় বিপক্ষক হলঠেকত পেলোৱা মাৰ্ঘেৰিটাই 2017 চনত জ্যোতি চিত্ৰবনৰ অধ্যক্ষ হিচাপে নিযুক্তি পাইছিল। তাৰ পিছতেই ৰাজ্যিক ক্ৰীড়া আৰু যুৱ কল্যাণ বৰ্ডৰ সদস্য সচিব আছিল পবিত্ৰ মাৰ্ঘেৰিটা। 2022 চনত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হয় তেওঁ। বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সচিব পবিত্ৰ মাৰ্ঘেৰিটা। 1974 চনৰ 13 অক্টোবৰত মাৰ্ঘেৰিটাত জন্ম পবিত্ৰ মাৰ্ঘেৰিটাৰ। বৰ্তমান বয়স 49 বছৰ। পিতৃ শান্তি গগৈ আৰু মাতৃ প্ৰভা গগৈ। অভিনেত্ৰী পত্নী ডক্টৰ গায়ত্ৰী মহন্তৰ লগতে 3 সন্তানেৰে সৈতে আছে এখন সুন্দৰ সংসাৰ। আপোনালোকে নিউজ চেনেলত যিখিনি দেখুৱাই আছে আমি ৰাতিপুৱাৰ পৰা সেইখিনি চাই আছো আৰু পবিত্ৰদাই ফোন কৰি পেলাই ক'লে যে আহা গোটেইখিনি, তাৰপিছতে ওলাইছো। তাৰ বাহিৰে বিশেষ একো নাজানো। নিউজ চেনেলত সকলোৱে যিখিনি দেখি আছে সেইখিনিহে দেখিছো, তাতকৈ বিশেষ একোৱেই নাজানো। একদমেই ছাৰপ্ৰাইজ। আৰু যিখিনি হৈছে ভাল হৈছে বুলি ভাবিছো। আৰু সেয়াই আৰু সপৰিয়ালে যাবলৈ ওলাইছো। মাৰ্ঘেৰিটাতে স্কুলীয়া শিক্ষা গ্ৰহণ কৰা পবিত্ৰ মাৰ্ঘেৰিটাই 1992 চনত যোৰহাটৰ JB কলেজৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণ হয়। তাৰ পাছত গুৱাহাটীৰ আছাম টেক্সটাইল ইনষ্টিটিউটৰ পৰা টেক্সটাইলত ডিপ্ল'মা গ্ৰহণ কৰে। কিছুদিন চাকৰি কৰি পৰৱৰ্তী সময়ত সাংস্কৃতিক জগতৰ সৈতে ব্যস্ত হৈ পৰে তেওঁ। কা আন্দোলনৰ সময়ত কা বিৰোধী জনতাৰ ৰোষত পৰাৰ ভয়ত বহু শিল্পীয়ে লুটিবাগৰ মাৰিছিল। কিন্তু হাজাৰ গালি সপনি সমালোচনা কটাক্ষ সহ্য কৰিও বিজেপিত থাকি নিজৰ স্থিতিত অটল আছিল পবিত্ৰ মাৰ্ঘেৰিটা। 10 বছৰীয়া ৰাজনৈতিক জীৱনত দলটোক বিভিন্ন ধৰণেৰে সেৱা কৰাৰ বাবেই যেন মোদীৰ মন্ত্ৰীসভাত স্থান দি পবিত্ৰ মাৰ্ঘেৰিটাক পুৰস্কৃত কৰিলে বিজেপিয়ে। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।